আজি ৰ'দটো ওলাইছে দেই চাউল কেইটামান বহাব লাগিব খাবলৈ ঘৰত এটাও চাউল নাই এই জুইকা বৰাই দিমগৈ যাওঁ এনেকুৱা দিগদাৰ হৈছে পইচা পাতি কাৰণে এই ভেদাইলতা নে এই লতা এজনীয়ে সেই ভলক বনাই থাকে ইমান ভিউজ পাই ঐ ময়ো বোলো ভলগাৰে হৈ যাওঁ নেকি এনেকৈ কমাওঁ আজি ঘৰত তেল এটোপিও নাই গাড়ী চাড়ী কিনিলে হও আমাৰ নিচিনা দুখীয়া মানুহে এনেকৈ ইউটিউব চিউটিউব কৰিয়ে পইচা পাতি গোটাই ঘৰে দুৱাৰে বনাব পাৰি এই পকা ঘৰ তাত থকা সপোন হৈ ৰ'ব যেন পালোঁ ভঙা চিঙা ঘৰত থাকোঁতে জনমতি যাবগৈ আৰু মা ভাত দে মই স্কুল যাওঁ হেই তই আজি স্কুল যাব নালাগে আজি সেই ধান বাঢ়িব লাগিব ঘৰত চাউল এটাও নাই গম নাপাওঁ নি তই কিনো তই সদায় সদায় মোক কাম কৰাবলৈ স্কুল ক্ষতি কৰাই থাক মোক মাষ্টৰনী বাইদেৱে সদায় স্কুল যাবলৈ কৈছে পাই স্কুল গৈ এটা সংসাৰখন বিদাৰিবি হে ফলাবি তাই মোৰ নিচিনাকৈ সেই আণ্ডামেটিকে হৈ থাকিবিগৈ পাছ কৰিবগৈ নোৱাৰ অংক নোৱাৰো ইংৰাজী নোৱাৰে কিটো পাওঁ অসমীয়াখনকে উৰাই ঘূৰাই টাকুৰি ঘূৰাই পঢ়ি থাকা তাৰবাদে কি পাওঁ পাৰোঁ যে মই তেনেকৈ নকবি আকৌ শিকিছোঁ নহয় এতিয়া বাদ দে ব'ল কেৰাহীখন পাতোঁগৈ এই লাগনি খাই কেইটামান বুটলি আনি পেলাই সেই দিয়ে মোক গোটাই ধানখিনি বৰাব লাগিব উখোৱা চাউল সেই আজি হেৰি কৰিব লাগিব উখোৱা চাউল কেইটামানকৈ বৰাওঁ বুলি ভাবিছোঁ কিনো তই সদায় সদায় তাকে কাম কৰাই থাক মোক স্কুল ক্ষতি কৰিবলৈ অকণো মন নাই ঘৰত গৃহস্থ আছেনে বাইদেউ আহিছে মাষ্টৰনী বাইদেউ আহকচোন আহক আমাৰ ভঙা চিঙা ঘৰ দেই আহক আহক কেলে আপোনাৰ ছোৱালীজনী গীতিমালা ইমান দিন স্কুল যোৱা নাই কেলে মই যে পঠিয়াই থাকোঁ স্কুললৈ মোৰ ইয়াৰ খটিয়াই নিজেহে নাযায় বাইদেউ এনে কৈছে দেই মায়ে মোক আজি ধান বান্ধিবলৈ বোলে স্কুল যাব নালাগে বুলি কৈছিলে হয়নে তুমি এতিয়া মোৰ লগত যাব লাগিব ব'লা স্কুললৈ নিবলৈ আহিছোঁ মই ইমান দিন স্কুল ক্ষতি কৰে নেকি মানুহে বাইদেউ হ'ব মই যাম এতিয়া লৈ যাওক আমাৰ এগৰাকী পঠিয়াই থাকিলেও নাযায় নহয় পঢ়িবলৈ মন নাই অকণো সেইটো নহ'ব নহয় আৰু আপোনাৰ ছোৱালীজনী বহুত আগ্ৰহ কৰে কিবা এটা শিকিবলৈ পঢ়িবলৈ আৰু স্কুলটোতো যাবই লাগিব এনেকৈ ঘৰত সোমাই থাকিলে নহ'ব মই আকৌ বোলো ছোৱালীজনী কিবা বেমাৰ চেমাৰী হৈছে নেকি আকৌ ইমান দেৰি অহা নাই তাকে খবৰ কৰিবলৈ আহিলোঁ নহয় আৰু আপোনাৰ অভিভাৱকসকলো সজাগ হ'ব লাগিব এনেদৰে স্কুল নপঠিয়ালে কেনেকৈ হ'ব নাই একো বেমাৰ হোৱা নাই মোৰহে সেই দুদিনমানৰ আগতহে পেট চলিছিলে এতিয়া ভাল হ'ল বাৰু মই এতিয়া লৈ যাম দেই স্কুললৈ গীতিমালা ব'লা গীতিমালা লৈ যাওক ঘৰত তাত এখন নেমেলে একদম পিটি সেই খেদিব লাগে পগে কোনো নাপায় আবেলি হ'লে সেই স্কুলৰ পৰা আহি বেগটো থ'ব পঠাই সুখনত একদম বতাহৰ মাজত দৌৰি ফুৰিব চিলা উৰুৱাই আহিব আৰু সন্ধিয়া টোপনিয়াই থাকিব টেবুলত বহিলে তাৰপিছত ভাতকেইটা খাব কি নাখাব আৰু শুলেই আৰু সেইখিনিৰ ওপৰত আপোনালোকে অভিভাৱকসকলে গুৰুত্ব দিব লাগিব এনেকৈ এৰিলে নহ'ব নহয় আপোনালোকে যি কৰিলে আৰু নিজৰ ভৱিষ্যতৰ কথা নাভাবিলে এতিয়াতো ল'ৰা ছোৱালীখিনিক ভাল কৰক নতুন প্ৰজন্মটো ভাল কৰক আপোনালোকৰ পিছৰ জেনেৰেশ্যনটো ভাল কৰক হয়নে নহয় ইহঁতে যদি পঢ়ি শুনি ভাল মানুহ হয় কাৰ লাভ হ'ব আপোনালোকৰ এইটো লাভ হ'ব সমাজখনৰ লাভ হ'ব ঘৰখনৰ উন্নতি হ'ব হয়নে নহয় সেইকাৰণে সদায় স্কুল পঠিয়াব কামৰ কাৰণে ল'ৰা ছোৱালী ৰখিবৰ কাৰণে ভাই ভনীকক ৰাখিবৰ কাৰণে স্কুল নপঠিয়াকৈ নাথাকিব দেই বাইদেউ আপুনি ঠিকেই কৈছে আমাৰ এই হেৰি এনেকৈ আৰু হাঁহ কাপোৰ এনেকৈ জীৱনটো গৈ থাকে ইহঁতৰ জীৱনটো ভাল হ'ব লাগে হয়নে বাৰু আজিহে মই কথাটো বুজি পাইছোঁ পাই আজিৰ পৰা সদায় পঠিয়াম পাই স্কুলত ছোৱালীজনী ঠিক আছে বাৰু মই আহিছোঁ গীতিমালা ব'লা স্কুললৈ ব'লা বাইদেউ সেই চাহ একাপ খাই যাওক নাই 9টা বাজিব হ'লেই স্কুলৰ এতিয়া সেই বেলি মাৰিব যাওঁ লাজেই পালোঁ পাই সঁচাকৈ নাপায় সঁচাকৈ আকৌ দেই নিজে কষ্ট কৰি খাইছোঁ এতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ যদি এনেকৈ খাই আমাৰতো বেয়া লাগিব অকণমান পঢ়ি শুনি যদি কিবা এটা নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে নিজে পইচা ঘটিব পাৰে তেতিয়াতো সিহঁতে আমাতকৈ ভালকৈ খাব নিজৰ স্বাৰ্থৰ কাৰণে যে ল'ৰা ছোৱালীৰ ভৱিষ্যতটো শেষ কৰাটো একেবাৰে ভুল আকৌ যাওঁ মই সেই ধানখিনি বাওঁগৈ এই জুই দি দিওঁগৈ তলত চাউলকেইটাও লিয়াই থওঁ ভাত পানী আকৌ নাখালেও নহয় এইবোৰ খোৱাকৈ খাই থাকিব লাগে ধোৱাকৈ ধুই থাকিব লাগে সেয়া কিনো কম আৰু আজি পালেং শাক কেইডালমানহে খাব লাগিব পালেং কেইডালমান উঘালি আনোগৈ যাওঁ তই মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰ মানে তই মানে এনেকুৱা কিয় হ'লি কি কথা কৈছ মই একো বুজি পোৱা নাই তই এতিয়া একোৱে বুজি পোৱা নাই একোৱে বুজি পোৱা নাই তই যিটো ল'ৰাৰ লগত মই ইমান ডাঙৰ কাজিয়া কৰিলোঁ সেইটো ল'ৰাৰ লগতে তই এতিয়া বিয়া ঠিক কৰিছ নে কি তই কি কথা কৈছ তই এইবোৰ মই বিয়া ঠিক কৰিছোঁ কাৰ লগত বেছি এক্টিং নকৰিবি দেই এতিয়া তই বাবাটো বোলে ল'ৰাটোৰ লগত তাকে কথা পাতি গৈ আছ বুলি কৈছে ৰাস্তাত পাতিছিলোঁ তাতেনো কি হ'ল ৰাস্তাতে লগ পালোঁ কথা পাতিলোঁ আৰু তাতে মই কি ডাইৰেক্ট বিয়া হ'ম বুলি কৈছোঁ নেকি কিবা তই কিয় কথা পাতিবি মই ইমান ডাঙৰ কাজিয়া লগাৰ পিছত সেইটো ল'ৰাৰ লগত তই কিয় ফ্ৰেণ্ডশ্বিপ কৰিবি কাজিয়াটোতো তইহে লাগিছ মই লাগিছোঁ নেকি মোক যে তই তেনেকৈ ফ'ৰ্চ কৰিব নোৱাৰ কাক মাতিম কাক নামাতিম এইটো মোৰ ইণ্ডিভিজুৱেল কথা ন মই কাক মাতোঁ নামাতোঁ তাৰ মানে বেষ্ট ফ্ৰেণ্ডৰ কথা এয়াই তই প্ৰমাণ দিলি মানে তই মোৰ বেষ্ট ফ্ৰেণ্ড বুলি হয়নে তহঁত দুজনী কি হ'ল অথনি পাছে এনেকৈ টকাটকি কৰি আছ চানা চিম্পি এজনী কেনেকৈ কৈছে সেইটো তাইৰ কথা হেনো মইহে কাজিয়া লাগিছোঁ নে তাই হেনো লগা নাই হেনো বাবাটোৰ লগত তাই কথাবোৰ শুনচোন সেইটোতো তাই ঠিকেই কৈছে তইহে লাগিছ তাইতো লগা নাই
অ এতিয়া মানে তয়ো তাই পাৰ্টি হৈছ মানে সেইটো পাৰ্টি হোৱা কথা নহয় নহয় সেইটো চবেই ক'ব একেটা কথাই আৰু সেইটোতো অথনি পাই বুজাবলৈ চেষ্টা কৰিছোঁ আকৌ মোৰ লগত কাজিয়া লাগিছে তহঁতি এইবোৰ বাদ দে অদৰকাৰী কথাবোৰত লাগি থাকি পেলাই মোৰ লগত সেই বৰশী বামগে ব'ল বৰশী মই বৰশী বাব নাজানো দেই নাজানো কাৰণেতো কৈছোঁ শিকাই দিম বুলি কেনেকুৱা মজা লাগে বৰশীত মাছ উঠিছে কেনেকুৱা ভাল লাগিব ব'ল মই ক'তো যাব নাই যা তহঁতি বহুত খং উঠিছে মোৰ মই যাম বৰশী বাবলৈ যা প্ৰেক্টিচ কৰি ল দৰকাৰ হ'ব তোক তইনো ইয়াতে থাকিবি পিছত চাউলৰ বস্তা বাৰু এখেতে কিনি আনিলে দেই একেবাৰে সি কষ্ট হৈ থকা দেখি তই গোটেই বিচনাত ভাবা থাকিব নহ'লে বান্দৰ মুখা আহিব গোটেই ছটিয়াই থৈ গুচি যাব খাবলৈ নাপামেই যিখন উৎপাত বান্দৰৰ ৰাতিপুৱালৈকে চাউলে মুঠিও নাছিলে এতিয়াহে সেই ভাল লাগিছে মনটো মই আকৌ সেই চাউল তাউল নদন বদনকৈ ভৰ্তি হৈ থাকিলে মনবোৰ ভাল লাগে আমাৰ আকৌ মাইকী মানুহবোৰ ঘৰত বস্তু পাতি নাথাকিলে মনটোৱে বেয়া লাগি থাকে যোনদিনাখন একদম চেনি টেমা ভৰ্তি হৈ থাকিব চাহপাতৰ টেমা ভৰ্তি হৈ থাকিব বিস্কুটৰ টেমা ভৰ্তি হৈ থাকিব চাউল এক বস্তা থাকিব আলু হেৰি ভৰ্তি হৈ থাকিব আলু পিঁয়াজ সেইদিনাখন মনটো ভাল লাগি থাকে আকৌ চাউলটো বাৰু হ'ল এতিয়া সেই কচু থুৰি কেইডাল মানুহে সেই বুটলুঙে যাওঁ কচু আৰু কণ বিলাহী দি আজি চব্জি অকণ বনাব লাগিব টেনশ্যনতে দাড়ি চুলিয়ে কাটি দিলোঁ যা এবাৰ পাহৰি যাম আৰু তাইক চিম্পি বোলাজনীক নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ জীৱনটো বহাগ বিহুলৈ পূৰা ফপৰীয়া ধুনীয়া চুলি ওলাই যাব এইকেইদিন এনেকৈ থাকোঁ আৰু খং উঠিলে কি কৰোঁ কি নকৰোঁ বুলি চুলিখিনিকে কাটি দিওঁ বোলো অলপ দিন গাজনি বানি থাকোঁচোন কেনেকুৱা লাগে হয় ভাইটি ঠিকেই চিনি পাইছে আপুনি চিনি পালে মোক আকৌ কিছুমানে ৰাস্তাত চিনিও পোৱা নাছিলে এই এনেই ট্ৰেজেডিতে কাটি দিলোঁ এই মনটো বেয়া লাগিলে বহুত এতিয়াহে পাতল পাতল লাগিছে মোৰ এই বিহুলৈকে পূৰা ওলাই যাব চুলি এনেই মোৰ লুকটো কেনেকুৱা লাগিছে বাৰু কওকচোন এই এনেই বহুত দিনৰ পৰা অকণমান ডিফাৰেণ্ট ষ্টাইল এটা দিবলৈ মন গৈছিলে অকণমান বোলো তাকলুক কৰি দিওঁ আহি যাব চুলি একো নাই বিহুলৈকে আহি যাব তেনেকৈ যাম একো কেছ নাই নহয় ছোৱালীজনী না পালে বুলি একদম চুলি তুলি টকলা কৰি একেবাৰে আহিব দেখি কেলে ডিম্পি বোলা ছোৱালীজনীৰ লগত পুৰা কথা পাতি আছে নহয় সেইজনীয়ে ভাল দেখোন সেই এনেই ফ্ৰেণ্ডশ্বিপহে কৰিছোঁ কি কথা পাতিলোঁ মই বিয়াখনকে ঠিক কৰি পেলা ফ্ৰেণ্ডশ্বিপ নহয় আজি ভাল ছোৱালী বুজিছ নাই সিজনীতকৈ বহুতেই ভাল তাৰ লগতে ঠিক কৰিলা বিয়াখন সেই আপুনিও আৰু কথাবোৰ কয় আৰু দেই মই কিবা এনেই বন্ধুত্ব হিচাপতহে কথা পাতিছোঁ মই কিবা বিয়া পাতিম বুলি কথা পতা নাই নহয় তহঁতি যাওঁ দেই একে এজনী ছোৱালীৰ লগতে যে লাগি থাক অকণমান ইফালে সিফালে চাবি আকৌ দেই চলি আছে সংসাৰত হ'ব দিয়ক একো নাই মই ইমান ভাবি থকা নাই নহয় চুলিখিনি এনেই কাটিব মন গ'ল কাটি দিলোঁ আৰু পিছে বৰ এটা বেয়া লগা নাই বাৰু ফৰেনীয়া লাগিছে তোক থেংক ইউ ভালকৈ পেহী মই নহয় লিখিছেনে বাৰু আমাৰ ইয়াৰ কান্দা দেখিছে বাৰু বাবাটো ভাগৰ এইটো লুকটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ টপা লুকটো কমেণ্ট কৰিবচোন বন্ধুসকল খণ্ডটি যিখিনি সমাপ্ত কৰিছোঁ আৰু দেই যদি আপোনালোকে চাই ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব কমেণ্টত জনাব দেই আজি খণ্ডটি কেনেকুৱা পাইছে আৰু আমাৰ এই বাবাটো ভাগৰ লুকটো কেনেকুৱা লাগিছে সেইটো জনাব টপা লুকটো আৰু এই আমাৰ নতুনটো একেবাৰে আমাৰ চেনেলটো একেবাৰে নতুন কথাটো ভুল হৈ গৈছে দেই আমাৰ নতুনটো নহয় আমাৰ চেনেলটো বহুত নতুন আপোনালোকে ছাপোৰ্ট কৰিব আকৌ ছাবস্ক্ৰাইব কৰিব আকৌ ছাবস্ক্ৰাইব কৰি ঘণ্টা বনত নাপালিব তেতিয়াহে লগে লগে খণ্ডবিলাক আহি থাকিব আপোনালোকে চাই আহিব যাব